এইকেইটা মাহত জন্ম হোৱা মহিলাক মা লক্ষীৰ সমান বুলি ধৰা হয়। হয়, আপোনালোকে ঠিকেই শুনি আছে। কেইটামান এনেকুৱাও মা আছে যিকেইটা মাহত জন্ম হোৱা মহিলাক আচলতে মা লক্ষীৰ সমান বুলি ধৰা হয় বা মা লক্ষীৰ তেওঁলোকে আশীৰ্বাদ পায় এই পৃথিৱীলৈ আহে বা এই পৃথিৱীত তেওঁলোকে জন্ম লাভ কৰে। গতিকে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হবলৈ গৈ আছে। যদি আপোনাৰ সেইটো মাহত জন্ম হৈছে, মানে এইকেইটা মাহত যদি জন্ম হৈছে, তেনেহলে আপুনি বহুত বেছি সৌভাগ্যৱান বা লাকি বুলি ভাবক। মই প্ৰায় বহুকেইটা মাহৰ নাম ল'ম যিকেইটা মাহত আপোনাৰ জন্ম হলে মা লক্ষীৰ ডাইৰেক্ট কৃপা আপোনাৰ ওচৰত বা একেবাৰে আপোনাৰ কপাল ভাল বুলি ক'ব লাগিব। সাধাৰণতে সেইকেইটা মাহত আপুনি জন্ম লাভ কৰিছে। গতিকে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু মই ডাইৰেক্ট এতিয়া আহি যাব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিম, সেই মা কেইটা যিকেইটা মাহত জন্ম হোৱা ব্যক্তিক আচলতে সৌভাগ্যৱান বুলি কোৱা হয়। মা লক্ষীৰ আশীৰ্বাদ লাভ কৰি জন্ম লাভ কৰে এই পৃথিৱীত, সেই মহিলাসকলক আচলতে বহুত বেছি লাকি বুলি ধৰা হয়। আৰু আপোনালোক সকলোকে মই এই মা কেইটা জনাই দিব বিচাৰিম। আৰু প্ৰথম মাহটো হৈছে মে' মাহ। যদি আপোনাৰ কেনেবাকৈ মে' মাহত জন্ম হৈছে, তেনেহলে আপুনি বহুত বেছি এগৰাকী সৌভাগ্যৱান নাৰী বুলি নিজকে ভাবিব পাৰে। আৰু আপোনালোকে নিজে লক্ষ্য কৰিব, যি ঘৰ মানুহলৈ আপোনাৰ বিয়া হৈছে বা যিজন ল'ৰালৈ আপোনাৰ বিয়া হৈছে, সেই ল'ৰাজন বহুত বেছি লাকি হয়। 360 ডিগ্ৰী লাইফ একেবাৰে চেঞ্জ হৈ যায় সেই ব্যক্তিজনৰ বা সেই ঘৰখনৰ। আপুনি যিজন ব্যক্তিলৈ বিয়া হৈছে বা যি ঘৰ আপুনি মানুহলৈ বিয়া হৈছে, সেই ঘৰৰ নচিব একেবাৰে সলনি হৈ যায়, ভাগ্য সলনি হৈ যায়, ঘৰখন একেবাৰে ধন টকা পইচাৰে উভৈনদী হৈ যায়। ইয়াৰ পাছতেই আৰু বাকী কেইটা মাহৰ বিষয়ে আপোনালোকক মই অকমানকৈ জনাই দিব বিচাৰিম। আৰু বাকী কেইটা মাহৰ ভিতৰত আটাইতকৈ বেছি ভাল এটা মাহ আছে, সেই মাহটো হৈছে ডিচেম্বৰ মাহ। যদি ডিচেম্বৰ মাহত আপোনাৰ জন্ম হৈছে, আপুনি বহুত বেছি সৌভাগ্যৱান লাকি বুলি ভাবক সাধাৰণতে। আৰু বহুত বেছি কম মহিলাই ডিচেম্বৰ মাহত জন্ম লাভ কৰে। গতিকে যিসকলৰ জন্ম ডিচেম্বৰ মাহত হৈছে, তেওঁলোকো মা লক্ষীৰ আচলতে কৃপা লাভ কৰে বুলি ক'ব লাগে। ইয়াৰ পাছতে বাকী আৰু দুটা মাহ আছে যিকেইটা মাহত জন্ম হোৱা মহিলাক বহুত বেছি সৌভাগ্যৱান বুলি কোৱা হয়। সেই মাহ কেইটা হৈছে আপোনালোকক মই অকমানকৈ জনাই দিব বিচাৰিম। আৰু তৃতীয়টো মাহ হৈছে বিশেষকৈ ফেব্ৰুৱাৰী মাহ। আৰু ফেব্ৰুৱাৰী মাহত যদি আপোনাৰ জন্ম হৈছে, তেনেহলে বহুত বেছি লাকি বুলি নিজকে ভাবিব পাৰে। ফেব্ৰুৱাৰী মাহত জন্ম হোৱা মহিলাসকলো আচলতে মা লক্ষ্মীৰ একেবাৰে কৃপা লাভ কৰে বা মা লক্ষীৰ একেবাৰে আশীৰ্বাদ থাকে বুলি ক'ব লাগিব। আৰু শেষৰ যিটো মাহ, সেই মাহটো আটাইতকৈ বেছি মোৰ ফেভৰেট মাহ বুলি ক'ব লাগিব, আটাইতকৈ বেছি ভাল লগা মাহ। আৰু সেই মাহটো হৈছে আচলতে আগষ্ট মাহ। আৰু আগষ্ট মাহত যিসকল মহিলাৰ জন্ম হৈছে, তেওঁলোকে বহু আচলতে দেৱ দেৱতাৰ কৃপা লৈ জন্ম লাভ কৰে বুলি ক'ব লাগিব যিসকল মহিলা আছে। কিন্তু প্ৰেমৰ ক্ষেত্ৰত অকমান বাৰু ব্যৰ্থ বা মেৰিজ লাইফত অকমান ব্যৰ্থ হ'ব পাৰে, মেৰিজ লাইফত অকমান সৰু সুৰা প্ৰব্লেম আহিব পাৰে, কিন্তু বহুত বেছি সৌভাগ্যৱান বুলি ধৰা হয়। আৰু আগষ্ট মাহত জন্ম হোৱা যিসকল মহিলা আছে, তেওঁলোকক সাধাৰণতে কেৱল মা লক্ষ্মীৰ আশীৰ্বাদে নহয়, শনি দেৱৰ কৃপা থাকে এইসকল ব্যক্তিৰ ওপৰত। আৰু ধন সম্পত্তি মানি প্ৰপাৰ্টি লাভ কৰিবলৈ আচলতে শনি দেৱৰ কৃপা বহুত বেছি প্ৰয়োজন হয়। গতিকে শনি দেৱৰ যেতিয়া কৃপা দৃষ্টি পৰে, তেতিয়া জীৱনত বহুত কিবা কিবি হয় বুলি ক'ব লাগিব ভাল। গতিকে আগষ্ট মাহত যিসকল মহিলাৰ জন্ম হৈছে, তেওঁলোক বহুত বেছি লাকি বুলি কম। আৰু এই ভিডিঅ'টোত মই বেছি কথা নকওঁ, আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰিলো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।